নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই মিলিজুলি একো চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে কেন্দ্ৰীয় বিদ্যালয়ৰ ফোনপে'ৰ দ্বাৰা আমি কেনেকৈ ফিজ জমা কৰিব পাৰি তাকে চাওঁচোন আহক। আমি প্ৰথম ফোনপে'লৈ যাব লাগিব। তাৰপিছত ইয়াত দেখিবই এইখিনি ওলাব। তাৰপিছতে আমি ভিউ অললৈ যাব লাগিব। ভিউ অলত গৈ তাৰপিছত আমি এই এডুকেশ্যন ফিজ এইটো ক্লিক কৰিব লাগিব। যদি আপোনালোকে আগত ফিজ পে' কৰিছে তেনেহ'লে আপোনালোকৰ এনেদৰে ওলাই যাব নামটো ওলাই যাব আৰু ID নাম্বাৰটো এনেকৈ ওলাই যাব। আৰু যদি কোনো আগতে ফোনপে'ৰ দ্বাৰা আপোনালোকে ফিজ পে' কৰা নাই তেনেহ'লে এইটোত যাব। ইয়াত আছামটো আছে, আমি অল ইণ্ডিয়া কৰিব লাগিব ইয়াত। তাৰপিছত এইটো চিটিটো অল ইণ্ডিয়াই থাকিব দিব। তাৰপিছত আমি কণ্টিনিউ কৰিব লাগিব। কণ্টিনিউ কৰিলে ইয়াত আপোনালোকৰ স্কুলখনৰ নামটো ওলাই যাব। আপোনালোকে এনেদৰে চাব, এইটো দেখিছেনে? এই স্কুলখনৰ নামটো আহি গৈছে, কেন্দ্ৰীয় বিদ্যালয় সংগঠন বুলি আহিছে। সেইটোত আমি ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত ষ্টুডেণ্ট ID নাম্বাৰটো বিচাৰিব আপোনালোকৰ, সেইটো আপোনালোকে দি দিব লাগিব। তাৰপিছত আপোনালোকে এনেদৰে ষ্টুডেণ্ট IDটো লিখিব, তাৰ পাছত ডেট অফ বাৰ্থটো লিখিব। লিখি লৈ আপোনালোকে এই কনফাৰ্ম অপশ্যনটো আহি যাব, এই কনফাৰ্মটো কৰি দিব। তাৰপিছতে এয়া দেখিছে বিলটো ওলাই গৈছে অট'মেটিক। আপোনালোকে এইটো প্ৰচেছ কৰি দিব। ইয়াত একো কৰিব, ইয়াত আপোনালোকৰ বিল ডিটেইলছত এয়া নামটো আহি যাব। তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ ID নাম্বাৰটো ঠিকেই আছে। ডেট অফ বাৰ্থ আহিব, ক্লাছ আহিব আৰু স্কুলখনৰ নামটো আহি যাব প্লাছ ফিজটো আহি যাব। তাৰ পাছতে আপোনালোকে প্ৰচেছটো পে' কৰি দিব। তাৰপিছতে এয়া দেখিছেই নহয়, এয়া ফিজটো আহি গৈছে অলৰেডি আৰু ইয়াত পে' ৰুপিজ 1800 আহি গৈছে। এইটো পে' কৰি তাৰপিছতে আপুনি ইয়াত এনেদৰে UPI পিন কোডটো আপুনি দি দিব ইয়াত। তাৰপিছতে দি এই ৰাইট চিনটোত আপুনি ক্লিক কৰি দিব। অলপ টাইম ৰখিব লাগিব। এয়া দেখিছেই নহয় বিল পে' হৈ গৈছে আমাৰ অলৰেডি। এয়া দেখিছে নহয় আমাৰ বিল পে' হৈ গৈছে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব, আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি দিব। আৰু যদি কোনোবাই আপোনালোকৰ এনেদৰে লগৰ কোনোবাই বিল পে' কৰিব পৰা নাই তেনেহ'লে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।